NK প্ৰডাকশ্যনৰ বিলাহী আৰু বেঙেনা যেহেতু প্ৰথম কোটা ছিঙিছিলোঁ আপোনালোকক দেখুৱালোঁ বজাৰতো বিকিলোঁ প্ৰায় প্ৰথম কোটা ওলাইছিলে একেবাৰে কম পৰিমাণে 60 কেজি আৰু বেঙেনা ওলাইছিলে প্ৰায় 7 কেজি মান আজিও সেই একেই দখা আজি 2 নম্বৰ কোটা ছিঙিব গৈ আছোঁ মানে NK প্ৰডাকশ্যনৰ বিলাহী আৰু বেঙেনা কিমান ওলাইছে বা কিমান বাছনি হৈছে কিমান ডাঙৰ হৈছে কেনেধৰণে পকিছে সব সকলোবিলাক তথ্য মই ক'বলৈ গৈ আছোঁ নিশ্চয় মানে খেতি কৰিছোঁ নোহোৱাকৈ থকা নাই হৈছে যিমান হ'ব লাগিছিলে সিমান হোৱা নাই যেহেতু বৰুণ দেৱতাই বৰষুণ পানী নিদিয়া হ'ল মটৰে কিমান আৰু টিপকলৰ পৰা মটৰে পানী দিম ভাগৰি গৈছোঁ আৰু হ'লেও চেষ্টা কৰিছোঁ আৰু যেহেতু অহা কাইলৈ আমাৰ চুঙাজনত সপ্তাহী বজাৰ আৰু সেই বজাৰৰ কাৰণে যেহেতু এতিয়া ৰঙা আলু বা চীনা আলু বা মোৱা আলু বা গৰীয়া আলু বা যিকোনো বিহু বজাৰ কৰিবগৈ লাগিবতো আমি হ'লেও সদায় মানুহৰ ঘৰত নগ'লে নহয় দুমুঠি উপাৰ্জন কৰিব লাগে ঘৰখন চলিবলৈ তেল নিমখ এই চাবোন বুলি জুইচোলা বুলি কিমান লাগে আপোনালোকে জানেই হয়নে গতিকে বলক কাইলৈ মই বিহু খৰচ উলিয়াবলৈ কেনেকৈ প্ৰস্তুত কৰি আছোঁ অলপ দেখুৱাগৈ যেহেতু এইটো মাল ক'ৰবাত পুকীয়া আছে দুই এটা সৰু ডাঙৰ আছে গতিকে এই মালটো বেপাৰীয়ে নলয় সেইটো কাৰণে ইয়াক এক্সট্ৰাকৈ থৈ দিছোঁ ঘৰত খাবৰ কাৰণে আৰু এনেকৈ ছিঙি আচলতে পাচি খৰাহি যি পাইছোঁ আৰু থৈ গৈছোঁ আৰু যেহেতু কাইলৈ সপ্তাহী বজাৰ আৰু মাজত মাত্ৰ দুদিন বাকী মাঘ বিহু আহি আছে আমিওতো মাঘ বিহু বুলি গাহৰি মাংস অকণমান আনি খাব লাগিব নহয় ঠিক তেনেকৈ আৰু এই বজাৰলৈ প্ৰস্তুত কৰি থকা হৈছে